দক্ষিণ কামৰূপৰ সাতপখলিত দুষ্প্ৰাপ্য বনৰু উদ্ধাৰ। সন্ধিয়া সাতপখলি নোয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ সমীপত ৰাস্তা পাৰ হৈ থকা অৱস্থাত উদ্ধাৰ হয় বনৰুটো। সচেতন যুৱকসকলে বনৰুটো উদ্ধাৰ কৰি ততাতয়াকৈ খবৰ দিয়ে বন বিভাগৰ লোকক। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ সমজি লয় উক্ত বনৰুটো। বনৰুটো পাহাৰ অঞ্চলৰ পৰা নামি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ। দক্ষিণ কামৰূপৰ সাতপখলিত দুষ্প্ৰাপ্য বনৰু উদ্ধাৰ। সন্ধিয়া সাতপখলি নোয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ সমীপত ৰাস্তা পাৰ হৈ থকা অৱস্থাত উদ্ধাৰ হয় বনৰুটো। সচেতন যুৱকসকলে বনৰুটো উদ্ধাৰ কৰি ততাতয়াকৈ খবৰ দিয়ে বন বিভাগৰ লোকক। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ সমজি লয় উক্ত বনৰুটো। বনৰুটো পাহাৰ অঞ্চলৰ পৰা নামি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ। নিউজ ডেস্ক ৰিপোৰ্ট অসম নিউজ 365।